হেল্ল' ষ্টুডেণ্টছ, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল জে মাইণ্ড অফ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ সাহিত্য চয়নিকাৰ অন্তৰ্গত লেচন নাম্বাৰ 2 জিকিৰ কবিতাটিৰ সকলোবোৰ পাঠভিত্তিক প্ৰশ্নসমূহৰ উত্তৰ এক নতুন ৰূপত আলোচনা কৰাৰ উপৰিও অতিৰিক্ত কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি গুৰুত্ব সহকাৰে আজিৰ এই ভিডিঅ'টি চোৱা তেন্তে পৰীক্ষাত জিকিৰ কবিতাৰ পৰা অহা যিকোনো প্ৰশ্নৰ উত্তৰ তোমালোকে নিশ্চিতভাৱে কৰিবলৈ সক্ষম হ'বা। গতিকে আহা পলম নকৰি আজিৰ মূল ভিডিঅ'টোৰ ফালে আমি আগবাঢ়ি যাওঁ। ছাত্ৰ ছাত্ৰীসকল, জিকিৰ নামৰ কবিতাটি লিখিছিল আজান ফকীৰ, অৰ্থাৎ আজান ফকীৰ হ'ল জিকিৰ নামৰ কবিতাটিৰ কবি। তোমালোকক ইয়াৰ পৰা 1 মাৰ্কৰ প্ৰশ্ন এটা দি দিব পাৰে যে জিকিৰ নামৰ কবিতাটিৰ কবিগৰাকী কোন। ইয়াৰ উত্তৰত লিখিবা আজান ফকীৰ। এতিয়া আমি পাঠৰ মূল প্ৰশ্নসমূহলৈ আগবাঢ়ি যাওঁ। পাঠ্যপুথিৰ প্ৰশ্নাৱলী প্ৰথমতে আছে বাপ বিষয়ক, 1 নম্বৰত আছে চমু উত্তৰ দিয়া। 1ৰ ক নম্বৰ প্ৰশ্নত আছে জিকিৰৰ ৰচক কোন। উত্তৰ হ'ব জিকিৰৰ ৰচক হ'ল আজান ফকীৰ। খ নম্বৰ প্ৰশ্নত আছে কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। উত্তৰ হ'ব উজনি অসমত প্ৰচলিত টোকাৰী গীত, দেহ বিচাৰৰ গীত, লোকগীত আদিৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। সাদৃশ্য শব্দটোৰ অৰ্থ হ'ল মিল থকা। গ নম্বৰ প্ৰশ্নত আছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে। ইয়াৰ উত্তৰ হ'ব জিকিৰ শব্দটো আৰবী জিকৰ নামৰ শব্দৰ পৰা ওলাইছে, যাৰ অৰ্থ হ'ল বাৰে বাৰে উচ্চাৰণ কৰা। 2 নম্বৰ প্ৰশ্নত আছে তলৰ শব্দবোৰৰ অৰ্থ লিখা। প্ৰথমতে আছে ৰচুল। ৰচুল শব্দটোৰ অৰ্থ হ'ল দেৱদূত বা ঈশ্বৰৰ প্ৰেৰিত পুৰুষ বা আল্লাহৰ দূত। তাৰপিছত আছে মুমিন। মুমিন শব্দটোৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান। তাৰপিছত আছে ৰহম। ৰহম শব্দটোৰ অৰ্থ হ'ল দয়া। তাৰপিছত আছে কুতুব। কুতুব শব্দটোৰ অৰ্থ হ'ব ধ্ৰুৱ নক্ষত্ৰ। তাৰপিছত আছে বান্দা। বান্দা শব্দটোৰ অৰ্থ হ'ল বৃত্ত বা দাস। আজিৰ 3 নম্বৰ প্ৰশ্নত আছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। উত্তৰত এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে মানুহে ঈশ্বৰক বিচাৰি মক্কাৰ দৰে তীৰ্থস্থানলৈ যায়, কিন্তু প্ৰকৃততে ঈশ্বৰ মানুহৰ নিজৰ ভিতৰতে বিৰাজমান, অৰ্থাৎ লুকাই থাকে। যেনেকৈ শাল আৰু শল মাছৰ লগত দৰিকণা মাছৰ কোনো তুলনা নহয়, ঠিক তেনেকৈ বাহ্যিকভাৱে কৰা তীৰ্থযাত্ৰাৰ লগত শৰীৰৰ ভিতৰত থকা ঈশ্বৰক উপলব্ধি কৰাৰ কোনো তুলনা হ'ব নোৱাৰে। কবিয়ে মানুহক নিজৰ অন্তৰতে ঈশ্বৰক বিচাৰিবলৈ আহ্বান জনাইছে। 4 নম্বৰত আছে ব্যাখ্যা কৰা। ক নম্বৰত আছে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে ঈশ্বৰ যে মানুহৰ হৃদয়তে বিৰাজমান, অৰ্থাৎ লুকাই থাকে, সেই কথাকে প্ৰকাশ কৰিব বিচাৰিছে, অৰ্থাৎ প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছে। যিদৰে পানীৰ মাজত থাকিও পানীয়ে পিয়াহত মৰিব পাৰে আৰু অগ্নিৰ মাজত থাকিও অগ্নিয়ে জাৰত মৰিব পাৰে, সেইটো এক আচৰিত কথা। ঠিক তেনেকৈ ঈশ্বৰে তেওঁৰ দ্ৰুত বিশ্বাসী মুছলমানসকলৰ হৃদয়ত লুকাই থাকে, কিন্তু তেওঁলোকে সেই কথা উপলব্ধি কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা কবিয়ে বুজাইছে যে ঈশ্বৰক বাহিৰত বিচাৰি ফুৰাৰ প্ৰয়োজন নাই, তেওঁ আমাৰ অন্তৰতে আছে। খ নম্বৰ প্ৰশ্নত আছে মক্কাৰ দুৱাৰত চাহাব তিৰবেনীৰ গাঁত, বেহাব নোৱাৰে তাত মায়াই বেটে বাট। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মায়াৰ বন্ধনে যে মানুহক কেনেকৈ আধ্যাত্মিক পথত বাধা দিয়ে সেই বিষয়ে বৰ্ণনা কৰিব বিচাৰিছে, অৰ্থাৎ বৰ্ণনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কবিয়ে কৈছে যে মক্কাৰ দৰে পবিত্ৰ তীৰ্থস্থানত ত্ৰিবেণী, অৰ্থাৎ গংগা, যমুনা আৰু সৰস্বতীৰ দৰে পবিত্ৰ ঘাট আছে, কিন্তু সেই ঘাটত মায়াই এনেদৰে বাট বেটি ধৰিছে যে তাত কোনো বেপাৰ বাণিজ্য প্ৰদান কৰিব নোৱাৰি বা তাত কোনো বেপাৰ বাণিজ্য কৰিব নোৱাৰি। অৰ্থাৎ মানুহে তীৰ্থস্থানলৈ গ'লেও মায়াৰ বন্ধনত আবদ্ধ হৈ থকাৰ বাবে প্ৰকৃত আধ্যাত্মিক জ্ঞান লাভ কৰিব নোৱাৰে। গ নম্বৰত আছে হজাৰ মইনাটিৰ অনেক যুগতে দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। প্ৰীতি মানে হ'ল প্ৰেম, মায়া। উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানৱ আত্মাৰ মুক্তিৰ আকাংক্ষাৰ বিষয়ে বৰ্ণনা কৰাৰ প্ৰয়াস কৰিছে। কবিয়ে মানুহৰ শৰীৰটোক এটা সজা আৰু তাৰ ভিতৰত থকা আত্মাটোক মইনা চৰাইৰ লগত তুলনা কৰিছে। সজাত বন্দী হৈ থকা মইনা চৰাইটোৱে যেনেকৈ মুক্তিৰ বাবে নানা উপায় চিন্তা কৰে, ঠিক
তেনেকৈ মানুহৰ আত্মায়ো এই সংসাৰৰূপী সজাৰ পৰা মুক্ত হ'বলৈ চেষ্টা কৰে। যেতিয়া আত্মাই এই মায়াৰ বন্ধনৰ পৰা জঁপিয়াই পাৰ হৈ যায় তেতিয়া সি সংসাৰৰ সকলো মায়ামোহ ত্যাগ কৰে। তাৰপিছত আছে বাপ বিষয়ক। 1 নম্বৰত আছে সমৰ্থক শব্দ। তলৰ বাক্য শব্দকেইটাৰ সমৰ্থক শব্দ লিখিব দিছে। চিন্তু। চিন্তু শব্দটোৰ সমৰ্থক শব্দ হ'ব বাবু বা মন কৰোঁ। তাৰপিছত আছে গাঁত। গাঁত শব্দটোৰ সমৰ্থক শব্দ হ'ব নৈৰ পাৰ বা তীৰ্থ। তাৰ পিছত আছে প্ৰীতি। প্ৰীতি ইয়াৰ সমৰ্থক শব্দ হ'ব প্ৰেম বা ভালপোৱা। তাৰপিছত আছে আসমান। আসমান শব্দটোৰ সমৰ্থক শব্দ হ'ব আকাশ বা গগন। ছাত্ৰ ছাত্ৰীসকল, আসমান শব্দটোৰ সমৰ্থক শব্দ আকাশ বা গগন দুয়োটাই মনত ৰাখি থবা, কাৰণ পৰীক্ষাত আসমান শব্দটো নিদি আকাশ বা গগন ইয়াৰ যিকোনো এটা শব্দ দিব পাৰে। তাৰপিছত আছে দৰিয়া, সাগৰ বা নদী। আসমানৰ নিচিনাকৈ দৰিয়া শব্দটোৰো দুয়োটা সমৰ্থক শব্দ মনত ৰাখি থবা। কেতিয়াবা দৰিয়াও দিব পাৰে, কেতিয়াবা সাগৰো দি দিব পাৰে, কেতিয়াবা নদীও দি দিব পাৰে। তাৰপিছত আছে পিয়া, তৃষ্ণা বা পিয়া। তাৰপিছত আছে বাট। বাট মানে হ'ল পথ বা ৰাস্তা। তাৰপিছত আছে বেল, বুৰ বা নাও। আহা ইয়াৰ লগে লগে আমি আজি কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰোঁ আৰু ইয়াৰ উত্তৰসমূহ আমি বিতংভাৱে আলোচনা কৰিম। ক নম্বৰত আজান ফকীৰ কোন শতিকাৰ কবি বুলি অনুমান কৰা হৈছে? উত্তৰ খ্ৰীষ্টীয় 7ম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে। খ নম্বৰত আছে আজান ফকীৰৰ প্ৰকৃত নাম কি? উত্তৰ আজান ফকীৰৰ প্ৰকৃত নাম হ'ল হজৰত শাহ মিলন। গ নম্বৰ আজান ফকীৰৰ মৃত্যু ক'ত হৈছিল? আজান ফকীৰৰ মৃত্যু হৈছিল দিখৌমুখৰ হৰাগুৰি চাপৰিত। ঘ নম্বৰ জিকিৰসমূহক অসমীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি? জিকিৰসমূহক অসমীয়া স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি বা স্তুতিমূলক গীতৰ লগত তুলনা কৰিব পাৰি। ঙ নম্বৰ জিকিৰ কবিতাটিত উল্লেখ কৰা আদম কোন? ইয়াৰ উত্তৰ হ'ব জিকিৰ কবিতাটিত উল্লেখ কৰা আদম হ'ল আল্লাহ বা ঈশ্বৰে সৃষ্টি কৰা প্ৰথম মানৱ। 6 নম্বৰ প্ৰশ্নত আছে মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব ত্ৰিবেণী ঘাটৰ লগত, অৰ্থাৎ মক্কাৰ দুৱাৰক ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰা হৈছে। দ্বিতীয় প্ৰশ্ন নম্বৰত আছে কোনে আজান ফকীৰৰ চকু কাঢ়িছিল? ৰূপাই দা দৰা নামৰ এজনে অৰ্থাৎ আজান ফকীৰৰ চকু কাঢ়িছিল। অৰ্থাৎ ৰূপাই দা দৰা নামৰ এজন লোকে আজান ফকীৰৰ চকু কাঢ়িছিল। ইয়াৰ পিছত আছে উজনি অসমত প্ৰচলিত যিকোনো দুটা লোকগীতৰ নাম লিখা। উজনি অসমত প্ৰচলিত বহুতো লোকগীত আছে, তাৰ ভিতৰত দুটাৰ বিষয়ে উল্লেখ কৰিব দিছে। আৰু উজনি অসমত প্ৰচলিত দুটা লোকগীতৰ নাম হ'ব টোকাৰী গীত আৰু দেহ বিচাৰৰ গীত। তাৰপিছত আছে জিকিৰ কাক বোলে? উত্তৰ যিবোৰ গীতত পৰম কৰোণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হয় তাকে জিকিৰ বোলে বা জিকিৰ বুলি কোৱা হয়। তাৰপিছত আছে আজান ফকীৰক কি বুলি আখ্যা দিয়া হৈছে? আজান ফকীৰক এজন পীৰ বা ধৰ্মগুৰু বুলি আখ্যা দিয়া হৈছে বা হয়। তাৰপিছত আছে জিকিৰৰ বিষয়ে এটি চমু টোকা লিখা। এইটো মোষ্ট ইম্পৰ্টেণ্ট, মাজে মাজে আহিয়ে থাকে যে জিকিৰৰ বিষয়ে চমু টোকা লিখা। উত্তৰ জিকিৰসমূহ চাবলিল অসমীয়া ভাষাত ৰচিত। জিকিৰ শব্দটো আৰবী জিকৰ নামৰ শব্দৰ পৰা আহিছে, অৰ্থাৎ জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল গণে গণে উচ্চাৰণ কৰা বা সঘনাই উচ্চাৰণ কৰা। যিবোৰ গীতত সঘনে পৰম কৰোণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল বাবাদৰ্শ, কলিমাৰ মহত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান কথা ইত্যাদি প্ৰকাশ কৰা হৈছে। ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এটা শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো পাই কেনে পালা কমেণ্ট কৰি জনাবা। থেংক ইউ ৱাচিং দিছ ভিডিঅ'।